নমস্কাৰ বন্ধুসকল আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো মই বনালো আসলতে আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো লৈ মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণা এতিয়াও আছে মানে কি হয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বুলি ক'লে মানুহে ভাবে এই ডাইৰেক্ট যেটো সেলিং শব্দটো লাগি আছে সেইটো কাৰণে হয়তো ভাবে তেওঁলোকৰ গাতো কোনো দোষ নাই যে আমি নিৰ্দিষ্ট এটা কোম্পানীৰ পৰা প্ৰডাক্টসমূহ আমি ল'ব লাগিব আৰু লৈ পেলাই আমি ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যাব লাগিব বা এইটো মানুহ আমি জয়েন কৰোৱা ব্যৱস্থা মেম্বাৰ বনোৱা ব্যৱস্থা তেনেকুৱা বুলি ভাবে আসলতে আমিও ভাবিছিলোঁ যেতিয়া আমি বিষয়টোৰ ওপৰত যেতিয়া অধ্যয়ন কৰা নাছিলোঁ আৰু যেতিয়া লাহে লাহে অধ্যয়ন কৰিলোঁ আৰু ধৰক বিষয়টো বুজিবলৈ চেষ্টা কৰিলোঁ তেতিয়া বুজি পালোঁ যে ডাইৰেক্ট সেলিং ব্যৱস্থাটো কোনো প্ৰডাক্ট বিক্ৰী কৰা ব্যৱস্থা নহয় আৰু কোনো মেম্বাৰ জয়েন কৰোৱা ব্যৱস্থা নহয় তেন্তে আসলতে কিনো ব্যৱস্থাটো হৈছে আমি এখন ট্ৰেডিশ্যনেল মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ঘৰখন সদায় চলি আছে আমাৰ গুড মৰ্নিং টু গুড নাইট ঘৰত যিখিনি এসেনশিয়াল আমাৰ প্ৰডাক্ট আমাৰ প্ৰয়োজন হয় সেই প্ৰডাক্টখিনি আমি ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা আনি থাকোঁ এতিয়া আপোনালোকে কওক আপোনালোকৰ ঘৰত XYZ যিকোনো ব্ৰেণ্ডৰ টুথপেষ্টে হওক ডিটাৰজেণ্ট পাউডাৰ হওক সোপ হওক আপোনালোকে যেতিয়া সেইখিনি প্ৰডাক্ট আনিছে আপোনালোকে সেই কোম্পানীটোৰ মেম্বাৰ হৈ গৈছে নেকি নাই যোৱা আৰু সেই কোম্পানীটো আপোনাক কৈছে নেকি যে আপোনালোকে আৰু মেম্বাৰ বনাওক তেনেকেতো নাই কোৱা জাষ্ট আপোনালোকে ইউজ কৰি আছে গতিকে সেই ট্ৰেডিশ্যনেল মাৰ্কেটখনত কি হয় এটা নেটৱৰ্কৰ মাজেদি আহে আমি যিখিনি সামগ্ৰী ব্যৱহাৰ কৰোঁ এটা নেটৱৰ্কৰ মাজেদি আহি আমাৰ ঘৰসমূহ পায়হি আৰু তাতকৈ ডাঙৰ কথা এটা ডাঙৰ এডভাৰটাইজমেণ্ট থাকে যিটো এডভাৰটাইজমেণ্টত ভাল ভাল চেলিব্ৰিটি আহি সেই প্ৰডাক্টটোৰ নামত কোটি কোটি টকা লয় আৰু সেই কোটি টকাটো আপোনাৰ মোৰ পকেটৰ পৰাই যায় গতিকে সেই প্ৰডাক্টটোৰ দাম যদি কোম্পানীয়ে 40 টকাত নিৰ্ধাৰিত কৰিছিলে সেইটো আপোনাৰ মোৰ হাতত পৰেহি 100 টকাত কাৰণ আপুনি যেতিয়া এক্স ব্ৰেণ্ডৰ টুথপেষ্টটো আনিবলৈ ওচৰৰ দোকানখনলৈ যায় তেতিয়া সেই দোকানীজনে কিন্তু সেই প্ৰডাক্টটো কেতিয়াও নবনায় তেওঁ মানে হোলচেলৰ পৰা আনে তাৰপিছত থাকে CA এজেণ্ট CNF গতিকে সেই নেটৱৰ্কটো পাৰ হৈ আহি আমাৰ হাতত সেই প্ৰডাক্টটো পৰেহি এটা কি কৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো কি কৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আমাৰ যিটো কোম্পানী ভেষ্টিজ মাৰ্কেটিং প্ৰাইভেট লিমিটেড আমাৰ কোম্পানী কৈছে আপোনালোকে যিখিনি সামগ্ৰী গুড মৰ্নিং টু গুড নাইট ঘৰখনত ব্যৱহাৰ কৰি আছে সেই সকলো সামগ্ৰী আমি প্ৰস্তুত কৰিছোঁ যিটো আপোনালোকক ডাইৰেক্ট আমি প্ৰদান কৰিম তাত কোনো মধ্যভোগী নাথাকে কোনো এডভাৰটাইজমেণ্টৰ নামত আপোনালোকে টকা দিব নালাগে গতিকে সেইসমূহ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ কিছুমান বেনিফিট হ'ব প্ৰথম বেনিফিটটো হ'ল আমি MRPত 10 to 20% ডিছকাউণ্ট পাওঁ দ্বিতীয় বেনিফিটটো হ'ল আপুনি প্ৰত্যেক মাহতে 10% প্ৰডাক্ট আপুনি ফ্ৰী পাব যিটো ট্ৰেডিশ্যনেল মাৰ্কেটত আজিলৈকে আমি নাপাওঁ আৰু যদি আমি ধৰক এটা ব্যৱস্থাৰ যোগেদি ধৰি লওক আপোনাৰ ঘৰখনত 3000 টকা আপোনাৰ মাহেকত ঘৰুৱা প্ৰডাক্টসমূহ প্ৰয়োজন হয় সেই ঘৰুৱা প্ৰডাক্টসমূহ যদি আপুনি 3000 টকাকৈ 4 মাহ কণ্টিনিউ কৰে 5 নম্বৰ মাহত 3000 টকা MRPৰ প্ৰডাক্ট আপুনি সম্পূৰ্ণ ফ্ৰী পায় যিটো আপুনি মনে বিচৰা ধৰণে নিব পাৰে এজ এ ইউজাৰ হিচাপে থাকিলেও আমি এইখিনি বেনিফিট পাওঁ আৰু 5 to 16% আমাক কেছবেক অফাৰ থাকে মানে যিখিনি টকা ৰাহি হৈ গ'ল আমাকতো ডাইৰেক্ট কোম্পানীয়ে দি দিছে প্ৰডাক্টখিনি আৰু মাজত সেই মিডলমেন নাই এডভাৰটাইজমেণ্ট নাই গতিকে টকাখিনি ৰাহি হৈ গৈছে সেই ৰাহি হোৱা টকাৰ এটা ছিষ্টেমৰ মাজেদি আমাৰ বেংক একাউণ্টত ঘূৰাই দিছে গতিকে এজ এ ইউজাৰ হিচাপেও যদি আমি অকল প্ৰডাক্টসমূহে ব্যৱহাৰ কৰি থাকোঁ তেন্তে আমি 4টামান বেনিফিট পাওঁ আৰু যদি আমি বিজনেছ কৰোঁ যদি ছেকেণ্ড ইনকাম চ'ৰ্চ আমি কৰিব বিচাৰোঁ তেতিয়া আমি 9 টাইপ অফ ইনকাম পাওঁ কাৰ ফাণ্ড পাম হাউচ ফাণ্ড পাম ট্ৰেভেল ফাণ্ড পাম LOB পাম এইখিনি মানে এনেদৰে আমি 9টা ইনকাম পাবলৈ আমি সক্ষম হ'ম গতিকে ব্যৱস্থাটোৰ বিষয়ে যেটো ধাৰণা আছিল মানুহৰ সেই ধাৰণাটোৰ ওপৰতহে মই আজি এই কথাখিনি ক'লো মানে আমি যেতিয়া মানুহৰ আগত কওঁ তেতিয়া
পটককৈ মানুহে ভাবিলে যে এইটো প্ৰডাক্ট বিক্ৰী কৰা ব্যৱসায়, মেম্বাৰ জইন কৰা ব্যৱসায়। গতিকে ধাৰণাটোহে মই আজি অলপ বিস্তৃতভাৱে যে এনেকুৱা নহয়। আমি যিখিনি প্ৰডাক্ট আমি ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা ব্যৱহাৰ কৰি আছোঁ, সেইখিনি আমি প্ৰডাক্টেই আমি ভেষ্টিজৰ পৰা ব্যৱহাৰ কৰিব পাৰিম। আৰু এটা কথা কওঁ, ট্ৰেডিশ্যনেল মাৰ্কেটত আজিলৈকে কোনো দোকানে বা কোনো কোম্পেনীয়ে আপোনাক কোৱা নাই যে আপুনি 30% প্ৰডাক্ট ইউজ কৰক আৰু বেয়া পালে আমাক ঘূৰাই দিয়ক। কিন্তু ভেষ্টিজ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ এটা প্ৰডাক্ট ৰিটাৰ্ণ পলিচি আছে, য'ত প্ৰত্যেকটো প্ৰডাক্টত লিখা আছে যদি আপুনি ছেটিছফাইড নহয় তেন্তে আপুনি 30% ইউজ কৰাৰ পিছতো প্ৰডাক্ট ঘূৰাই দিব পাৰিব আৰু আমি লৈ ল'ম আপোনাৰ বেংক একাউণ্টত পইচা ঘূৰাই দিম। গতিকে ভাবি চাওক কিমান উন্নত কোৱালিটিৰ প্ৰডাক্ট, কিমান বিশ্বাস আছে নিজৰ প্ৰডাক্টৰ ওপৰত কোম্পেনীৰ। নহ'লেনো তেনেকৈ বাৰু লিখি দিব পাৰেনে? আপোনালোকে বিলিভ কৰক, ইয়াৰ যদি এটা টুথপেষ্ট, এপিচ চাবোন, নহ'লে এটা ৰাইচ ব্ৰেন হয়, যদি আপোনালোকে এবাৰ ব্যৱহাৰ কৰিবলৈ হয়, গেৰাণ্টি আছে আপোনালোকে দ্বিতীয়বাৰ সেইটো বিচাৰি আহিব। গতিকে ইণ্ডাষ্ট্ৰিটোৰ ওপৰত থকা বা ডাইৰেক্ট চেলিং সেই শব্দটোৰ ওপৰত থকা সেই ভুল ধাৰণাটোকে আঁতৰ কৰিবলৈ মই আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। বাকী আপোনালোকৰ নিজৰ সিদ্ধান্ত। আগৰ দৰে যদি আপোনালোকে ট্ৰেডিশ্যনেল মাৰ্কেটৰ সেই প্ৰডাক্টখিনিয়ে ব্যৱহাৰ কৰি থাকিব বিচাৰে তেন্তে কৰি থাকিব পাৰে। আৰু নহ'লে যদি বিচাৰে যে ভেষ্টিজৰ পৰা এটা ভাৰতীয় কোম্পেনী, যিটো কোম্পেনীয়ে বৰ্তমান 8খন দেশলৈকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে আৰু যাৰ ধৰক প্ৰডাক্টৰ যিটো মূল্য ট্ৰেডিশ্যনেল মাৰ্কেটৰ সৈতে প্ৰায় সমান, এবাৰ ব্যৱহাৰ কৰি চাব পাৰে আৰু ব্যৱহাৰ কৰি বেয়া পালে আপুনি ঘূৰাই দিব পাৰে। আৰু যদি নকৰে আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰাই কৰি থাকিব পাৰে। এইখিনি কথাকে পাতিলোঁ। আৰু গতিকে বৰ্তমান সময়ত ভাৰত চৰকাৰেও এই কনচেপ্টৰ ওপৰত এখন আইন প্ৰণয়ন কৰিছে 2021 চনৰ 28 ডিচেম্বৰ তাৰিখে। আৰু এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ ওপৰত বৰ্তমান যিসমূহ ভাৰতবৰ্ষৰ টপ ইউনিভাৰ্চিটিছ আছে তাত ইতিমধ্যে PhD কোৰ্চ আৰম্ভ হৈ গৈছে। গতিকে ইমান এটা ডাঙৰ বিষয় এই 5 মিনিট বা 10 মিনিটৰ ভিতৰত আপোনালোকক কৈ মই আদায় কৰিব নোৱাৰোঁ, ক্লিয়াৰ কৰিব নোৱাৰোঁ। গতিকে থুলমূল আভাস এটা দিলোঁ, থুলমূল ধাৰণা এটা দিলোঁ। যদি ভাবে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে, এবাৰ আহিব পাৰে। থেংক ইউ এণ্ড উইচ ইউ ৱেলথ।